মৰমৰ বন্ধু-বান্ধৱীসকল, আসাম জব মাৰ্কেট ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি আকৌ আপোনালোকৰ মাজলৈ বহুত এটা ভাল খবৰ লৈ আহিছো আৰু আজিৰ এই ভাল খবৰটো স্পেচিয়ালি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আণ্ডাৰত যিবোৰ ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টৰ কাৰণে হয়। কাৰণ কাৰ্বি আংলং বায়োফিউল ৰিফাইনাৰী লিমিটেডৰ পৰা এটা এডভাৰটাইজমেণ্ট পাব্লিছ কৰিছে। তো এই এডভাৰটাইজমেণ্টখনত কি দিয়া আছে, কোনে কোনে এপ্লাই কৰিব পাৰিব, এলিজিবিলিটি ক্ৰাইটেৰিয়া ইত্যাদি সকলোবোৰ কথা আমি এই ভিডিঅ'টোত আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ কাইণ্ডলি শেষলৈকে চাই থাকিব। ইয়াতে দিয়া আছে টোটাল ভেকেন্ট পোষ্ট আছে 102টা আৰু ইয়াৰে কন্ট্ৰাকচুৱেল পোষ্ট আছে 88 আৰু পাৰ্মানেন্ট পোষ্ট আছে 14টা। ইয়াতে পোষ্টবোৰৰ নাম, কি কোৱালিফিকেশ্যন লাগিব, কিমান এক্সপিৰিয়েন্স বিচাৰিছে, কোন জেন্ডাৰে এপ্লাই কৰিব পাৰিব, মেইলে এপ্লাই কৰিব পাৰিব নে ফিমেলে এপ্লাই কৰিব পাৰিব, তাৰপিছত কিমানটা ভেকেন্ট পোষ্ট আছে, পোষ্টিং ক'ত হ'ব, চেলাৰী কিমান থাকিব ইত্যাদি সকলোবোৰ কথা ডিটেইলছত দিয়া আছে। ইয়াতে প্ৰথমতে যদি আমি জেনেৰেল মেনেজাৰ পোষ্টৰ কাৰণে চাওঁ, ইয়াতে দিয়া আছে পোষ্টৰ নাম জেনেৰেল মেনেজাৰ প্লান্ট প্ৰজেক্ট ইনচাৰ্জ। তো ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে বেচেলাৰ্ছ অফ ইঞ্জিনিয়াৰিং BA মেকানিকেল ইঞ্জিনিয়াৰিং হ'ব লাগিব আৰু লগতে MBA কৰা হ'ব লাগিব, য'ত আপোনাৰ কম্পিউটাৰ স্কিলো থাকিব লাগিব। আৰু এই পোষ্টৰ কাৰণে ইয়াতে 8 পৰা 10 বছৰৰ এক্সপিৰিয়েন্স বিচাৰিছে আৰু এই পোষ্টটোত মেইল কেণ্ডিডেট বিচাৰিছে। আৰু ইয়াতে ভেকেঞ্চি আছে এটা। ইয়াতে প্লেচ অফ পোষ্টিং দিয়া আছে ডিফু আসাম আৰু ইয়াতে চেলাৰী ৰেঞ্জ দিয়া আছে 70,000 টকাৰ পৰা 1 লাখ টকালৈ। তাৰপিছত আৰু পোষ্ট আছে ইয়াতে এছিষ্টেণ্ট জেনেৰেল মেনেজাৰ অপাৰেশ্যনেল হেড, এডমিন হেড। তো এই সকলোবোৰ পোষ্টৰ এগেইনষ্টত কোৱালিফিকেশ্যন, চেলাৰী ইত্যাদি বেলেগ বেলেগ আছে, নাম্বাৰ অফ ভেকেঞ্চিও বেলেগ বেলেগ আছে। আপোনালোকে চাই ল'ব, ইয়াতে বহুত কেইটা পোষ্ট আছে, মই সকলোবোৰ পোষ্টৰ কথা ইয়াতে উল্লেখ নকৰোঁ। এইবোৰ পাৰ্মানেণ্ট পোষ্ট হয়। মই যদি আপোনাক দেখুৱাই দিওঁ, জেনেৰেল মেনেজাৰ, এছিষ্টেণ্ট মেনেজাৰ, এডমিন হেড, তাৰপিছত HR হেড, ডাটা অপাৰেটৰ, কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ, ছফ্টৱেৰ ডেভেলপাৰ, ৰিচিপশ্যনিষ্ট কাম কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ, AGM ফাইনেন্স, একাউণ্টেণ্ট, পাৰ্চেছিং হেড, ষ্ট'ৰ ইনচাৰ্জ, এইকেইটা এই 1 পৰা 11 নম্বৰ চিৰিয়েললৈ এইকেইটা পাৰ্মানেণ্ট পোষ্ট হয়। তাৰপিছত এই প্লাম্বাৰ, এইবোৰ কণ্ট্ৰাকচুৱেল পোষ্ট হয়। এইবোৰৰ চাইডত লিখা আছে কণ্ট্ৰাকচুৱেল। ইয়াতে চিৰিয়েল নম্বৰ 12 পৰা আৰম্ভ কৰি লাষ্ট আপোনাৰ চিৰিয়েল নম্বৰ 25 লৈ এইকেইটা আপোনাৰ কণ্ট্ৰাকচুৱেল পোষ্ট হয়। আৰু ইয়াৰে বহুত কেইটা পোষ্টত আপোনাৰ ইয়াতে যদি চাই ক্লাছ 8 পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে দিয়া আছে এনি ডিগ্ৰী। তো বহুত এটা ভাল অপৰচুনিটি আছে আপোনালোকৰ কাৰণে। আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবি আছে তেনেহ'লে নিশ্চয় এই পোষ্ট কেইটাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু ইয়াতে আপুনি বিচাৰিলে এটাতকৈ বেছি পোষ্টৰ এগেইনষ্টতে এপ্লাই কৰিব পাৰিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি অলপ চাওঁ, ইয়াতে প্ৰথমতে দিছে যে ৰেচিডেঞ্চিৰ কথা ইয়াতে উল্লেখ কৰিছে যে কেণ্ডিডেট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ কাৰ্বি আংলং অট'নমাছ কাউন্সিল এডমিনিষ্ট্ৰেটিভ ডিষ্ট্ৰিক্ট। তো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আণ্ডাৰৰ বাসিন্দা হ'ব লাগিব। তাৰপিছত ইয়াতে এজ লিমিটৰ কথা কোৱা আছে। ইয়াতে কৈছে বয়স 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব 1 জানুৱাৰী 2022 তাৰিখ সাপেক্ষে। আৰু ইয়াতে এজ ৰিলেক্সেশ্যনৰ কথা কৈছে যে ইয়াতে ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটছে এজ ৰিলেক্সেশ্যন পাই যাব। তাৰপিছত ইয়াতে ফিজিকেল ফিটনেছৰ কথা কোৱা আছে যে এটা মেডিকেল এক্সাম হ'ব যে আপুনি ফিজিকেলি ফিট হয় নে নাই সেইটো ডিটেক্ট কৰাৰ কাৰণে আপোনাৰ এটা ফিজিকেল ফিটনেছ টেষ্ট হ'ব। এই পোষ্টকেইটাৰ কাৰণে আপোনাক এপ্লাই কৰিব হ'লে ইয়াতে আপোনাক ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্মৰ থ্ৰুৱেদি এপ্লাই কৰিব লাগিব আৰু যোনটো এনভেলপত আপোনাৰ এই এপ্লিকেশ্যনখন আপুনি ভৰাই পঠিয়াই দিব তাতে এই কথাৰ ক্লিয়াৰলি আপোনাক লিখি দিব লাগিব যে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ, ইয়াতে পোষ্টৰ নাম আপুনি লিখি দিব। আৰু ইয়াতে ডকুমেণ্টছৰ কথা কৈছে, কি ডকুমেণ্টছ লাগিব। আপোনাৰ যিবোৰ একাডেমিক ডকুমেণ্টছ আছে, মাৰ্কশ্বিট, চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট ইত্যাদি সকলোবোৰ আপোনাৰ জেৰক্স কৰি চেল্ফ এটেষ্টেড কৰি লৈ এপ্লিকেশ্যন ফৰ্মৰ লগত আপোনাক কাটি দিব লাগিব। আৰু লগতে আপোনাক 2 কপি ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটো লাগিব। 1 কপি ফটো আপোনাৰ এপ্লিকেশ্যন ফৰ্মৰ লগত আপোনাক গাঁঠি দিব লাগিব আৰু 1 কপি আপোনাক লগত পঠিয়াই দিব লাগিব আৰু এই ফটো কপি আপোনাক এটেষ্টেড কৰি পঠিয়াই দিব লাগিব। আৰু তাৰপিছত এপ্লিকেশ্যন ফি হিচাপে ইয়াতে যদি SC ST কেটেগৰী কেণ্ডিডেটছ হয় 10 টকাৰ এটা এপ্লিকেশ্যন ফি পে কৰিব লাগিব আৰু অন্য কেটেগৰী কেণ্ডিডেটছ হ'লে ইয়াতে 20 টকাৰ এটা এপ্লিকেশ্যন ফি পে কৰিব লাগিব। আৰু এই এপ্লিকেশ্যন ফি আপোনাক ইয়াতে দিছে KAAC মানি ৰিচিপ্ট কাটি এই এপ্লিকেশ্যন ফি আপোনাক পে কৰিব লাগিব। আৰু এই এপ্লিকেশ্যন জমা দিব হ'লে আপুনি ইয়াতে দিয়া আছে যে অল্ড ছেক্ৰেটেৰিয়েট বিল্ডিং KAAC ডিফু ফাৰ্ষ্ট ফ্ল'ৰ। তো এই অল্ড ছেক্ৰেটেৰিয়েট বিল্ডিং ফাৰ্ষ্ট ফ্ল'ৰত আপোনাৰ এটা ড্ৰপ বক্স ৰখা থাকিব। এই ড্ৰপ বক্সত আপোনাৰ এপ্লিকেশ্যনখন আপুনি ড্ৰপ কৰিব লাগিব আৰু আপোনাৰ এই এপ্লিকেশ্যনখন আপুনি এড্ৰেছ কৰিব লাগিব। ইয়াতে দিয়া আছে নডেল অফিচাৰ কাৰ্বি আংলং বায়োফিউল ৰিফাইনাৰী লিমিটেড।
তাৰপিছত ইয়াতে আৰু এষাৰ কথা দিয়া আছে, যদি কোনোবা কেণ্ডিডেটে এটাতকৈ বেছি পোষ্টৰ এগেইনষ্টত এপ্লাই কৰিব বিচাৰে তেনেহ'লে তেখেতক ছেপাৰেট এপ্লিকেশ্যন ফৰ্ম জমা দিব লাগিব। ইয়াতে ইম্পৰ্টেণ্ট ডেটছৰ কথা কৈছে যে এপ্লিকেশ্যন জমা দিয়াৰ ডেট হ'ল 20 জুন, মানে আজিৰ দিনৰ পৰা এপ্লিকেশ্যন প্ৰচেছ আৰম্ভ হৈ গ'ল। আৰু ইয়াতে লাষ্ট ডেট দিছে 22 জুলাই তাৰিখ 2025। তো 22 জুলাই তাৰিখলৈকে আপুনি এই পোষ্টবোৰৰ কাৰণে এপ্লাই কৰিব পাৰিব। আপুনি যদি এই অফিচিয়েল নটিফিকেশ্যনখন পঢ়ি চাব বিচাৰে তো এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাতে ক্লিক কৰিলে অফিচিয়েল নটিফিকেশ্যনখন পঢ়ি চাব পাৰিব। আৰু এই jobnotes.in এই ৱেবছাইটত আহিও আপুনি বিচাৰিলে অফিচিয়েল নটিফিকেশ্যনখন আপুনি পঢ়ি চাব পাৰিব। তো আজি ভিডিঅ'টোত ইমানখিনি আছিল। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগিছে কাইণ্ডলি লাইক এটা কৰি দিব আৰু আপোনাৰ ফ্ৰেণ্ডছৰ মাজত এই ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব, যাতে তেখেতসকলৰ অলপ হেল্প হয়। আৰু আমাৰ চেনেলটোক যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আমি এনেকুৱা নতুন নতুন জবৰ আপডেটৰ ওপৰত ভিডিঅ' ৰেগুলাৰলি পাব্লিছ কৰি থাকোঁ। ধন্যবাদ।